লৈ আহিছোঁ এটা ডাঙৰ খবৰ। এইবাৰ বিজেপি জ্যেষ্ঠ নেতা অশোক শৰ্মাৰ ভয়ংকৰ বিস্ফোৰণ। হয়, গ্ৰেপ্তাৰ হোৱাৰ ভয়তহে একাংশই যোগ দিছিলে বিজেপিত। চিণ্ডিকেটৰ টকা ৰক্ষা কৰিবৰ বাবে তাৰ পৰা চিণ্ডিকেটৰ পৰা বাচিবৰ বাবে আচলতে তেওঁলোকে বিজেপিত আহি যোগদান কৰিছিলেহি। চৰকাৰ গঠন হোৱাৰ মুহূৰ্তত তেওঁলোকে আহি একাংশই যোগ দিছিলেহি বিজেপিত। আচলতে এইবিলাক হৈছে কি? বিজেপি এইবিলাক কি আচলতে বৰ্তমান ৰিজাল্টৰ আগত আচলতে এইবিলাক কি খেলি মেলি লাগিছে, কি হৈছে আচলতে? ডাঙৰ সমস্যাত ভুগিব নেকি এনেকুৱা ধৰণৰ হৈ থাকিলে? গতিকে আপোনালোকে আজি যিটো ভিডিঅ' লৈ আহিছোঁ, এই ভিডিঅ'টো আপোনালোকে ভাল ধৰণে চাওক। কি বিস্ফোৰণ ঘটাইছে অশোক শৰ্মাই আপোনালোকে নিজেই শুনক। কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ মোৰ চেনেলটোত আহিছে, চেনেলটোত এটা লাইক আৰু চেনেলটোত এটা ছাবস্ক্ৰাইব আপোনালোকে কৰি থৈ যাব নিজৰ বুলি। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চালে সকলোখিনি কথা গম পাব। চাওক। কোনোবাই কিবা ক'লে নাই নাই শুনক নাই 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 সেইবিলাক কথা নাই। কোনোবাই গালি পাৰিলে, আমাৰ কথা আছে নহয়, কুকুৰে ভুকে হাজাৰ হাতী যায় বাজাৰ। গতিকে কোনোবাই মোক কিবা ক'লে, মই তাৰ কাৰণে মই তেওঁ কোৱা মতে হৈ যাম নেকি? গতিকে সেই কথাটোৰে আমাৰ তেওঁলোকৰ প্ৰতি পুত হৈছে। মই চিঠিখনত মই সেই কথাটো কৈছিলোঁ যে তেওঁ যে আমাক বছৰত 5-6 দিন মানে বিজেপি কৰা বুলি কাম কৰা বুলি কৈছে। কিন্তু অতি আজি দুখ লাগে, লাজো লাগে কথাটো যে আমি 5-6 দিন কাম কৰি চৰকাৰ আনিবলৈ সক্ষম হোৱা অৱস্থাতহে তেওঁলোকে কিন্তু বিজেপিত আহিছিল। আৰু কি আহিছিল মই সেইটোও কৈছোঁ। গতিকে আৰে আপুনি টিভি নাচায় নে পেপাৰ নাচায়? তাত মই স্পষ্টভাৱে কৈছোঁ যে তেওঁলোকে চিণ্ডিকেটেৰে সংগৃহীত ধন ৰক্ষা কৰাৰ কাৰণে আৰু জেলত যোৱাৰ ভয়তহে তেওঁলোক বিজেপিত আহিছিল। এইটো কথা আপুনি কিয় নাজানে? আপুনি এগৰাকী নলবাৰীৰ নাগৰিক, ভাৰতীয় নাগৰিক হিচাপে জানিব লগা কথা। তেওঁলোকৰ কুকীৰ্তিৰ কথা পাহৰিলে কিয়? গতিকে তেনেকুৱা কথাৰে তেওঁলোকে বিজেপি গাইছিল। আৰু এতিয়া তেওঁৱে কয় যে আমি বছৰত 5-6 দিন কাম কৰিছিলোঁ আৰু তেওঁ 24 ঘণ্টাই কাম কৰে। আৰু 24 ঘণ্টা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে নকৰে, তেখেতে 18 ঘণ্টা কাম কৰি বুলি কয়। গতিকে আমি আনন্দ প্ৰকাশ কৰোঁ। হয়, 6 ঘণ্টা নিজৰ কাৰণে ৰাখিছে। এই মহাপুৰুষে আৰু 24 ঘণ্টাই কৰে। তেওঁ তাৰমানে শৌচ উদ্ধি নকৰে নেকি? তেওঁ আহাৰ গ্ৰহণ নকৰে নেকি? ৰাতি নুশুৱে নেকি? এইবিলাক কিয় কথা কয়? এইবিলাক কথা কোৱাৰ কাৰণে তেওঁলোকে হাঁহিয়তাৰ পাত্ৰ হৈছে, আমি হোৱা নাই। গতিকে ৰাইজে এতিয়া এইবিলাক বিচাৰে। ইতিমধ্যে আপোনাৰ যিখিনি ক'বলগীয়া সেই ক'বলগীয়া পত্ৰযোগে আপুনি ইতিমধ্যে ক'লে। পত্ৰখনত কি কি কথা আছে? মই সিমানটো কোৱাৰ কথাটো নাই, কাৰণ মোক যেতিয়া দলৰ ৰাজ্যিক উপসভাপতি মহোদয়ে কৈছিল যে আপুনি এই কথাটো প্ৰচাৰ কৰিব নালাগে, তেতিয়া মই নকৰাৰ সিদ্ধান্ত লৈছিলোঁ। কিন্তু যোৱাকালি যিহেতু প্ৰচাৰ কৰিলে, গতিকে মই আৰু পুনৰাই দোহাৰৰ কথাটো মোৰ ফালৰ পৰা নাই। বিৰুদ্ধে আপুনি যিখিনি কথা কৈছিল, দলৰ বিৰুদ্ধে কথা কোৱা বুলি কোৱা হৈছিল আৰু যাৰ বাবে আপোনাক কাৰণ দৰ্শাৰ জাননী দিয়া হৈছিল। কিন্তু আপুনি 7 মে'ত ভোট গ্ৰহণৰ দিনাখন যিখিনি কথা কৈছিল, আজিও আপোনাৰ সেই কথাখিনি বা আপোনাৰ সেই স্থিতিত আজি আপুনিও অটল? নিশ্চিতভাৱে মই প্ৰতিটো কথাৰ কাৰণে মই মোৰ জীৱনপাত কৰিব পাৰোঁ। আৰু মই তেওঁলোকক সেই বিষয়টো প্ৰশ্ন কৰিছিলোঁ আৰু মাননীয় সভাপতি মহোদয়ে কৈছোঁ যে মই 7 মে'ত কি কৈছিলোঁ এবাৰ শুনিবচোন বুলি। তেনেকুৱা মই তেখেতক অনুৰোধ জনাইছিলোঁ। কিয়নো তাৰ মোৰ কাৰণ দৰ্শোৱাৰ পত্ৰখনত লিখিছে মই 7 মে'ৰ তাৰিখৰ দিনাখন ভোটাৰক প্ৰভাৱিত কৰিব পৰা উচতনিমূলক বক্তব্যৰে নেতৃত্বক সমালোচনা কৰিছিলোঁ আৰু দলৰ ভিতৰুৱা কথা কৈছিলোঁ। তেওঁলোকৰ এইটো আক্ৰোশমূলক মোৰ ওপৰত অভিযোগহে, কাৰণ মই সেইদিনা একো কোৱা নাছিলোঁ তেনেকুৱা। মই কৈছিলোঁ সাংবাদিকে সোধাৰ পিছত যে নৱপ্ৰজন্মক কি ক'ব, অৰ্থাৎ নতুন ভোটাৰসকলক কি ক'ব। মই তেতিয়া এগৰাকী সাধাৰণ নাগৰিক হিচাপে আৰু মই এজন ৰাজনৈতিক কৰ্মী হিচাপে মই ৰাজনীতিৰ সঁচা কথাটো কোৱাটো যুগুত বুলি ভাবিয়েই মই কৈছিলোঁ যে ধাৰৰ উপৰি ধাৰ কৰি যিহেতু পৰিয়াল এটা নচলে, তেনেদৰে ৰাজ্য এখন চলিব পাৰে নেকি? মই মাননীয় সভাপতি মহোদয়ে কৈছিলোঁ যে পাকিস্তান শ্ৰীলংকাৰ কথা পাহৰিলে নেকি? গতিকে আমাৰ দেশখনত যদি এনেকুৱা কৰি ধাৰ চলি থাকে, তেনেহ'লে অৱস্থাটো কি হ'ব? তেওঁতো সদায় মুখ্যমন্ত্ৰী নাথাকে, তেওঁ জানি উঠিয়ে এইবিলাক কৰিছে। গতিকে সেই কথাটোৱে মই তাত উপস্থাপন কৰিছিলোঁ। আৰু সেই কথাটো তেওঁলোকে সেইটোকে গইনা লৈ মোৰ ওপৰত এই অভিযোগ আনিছে। মই তেতিয়া বিগত 3 বছৰত মই মোৰ ওপৰত হৈ থকা অন্যায়ৰ বিষয়ে সেই পত্ৰখনত লিখিছিলোঁ। আৰু পত্ৰখনত কালি যেতিয়া ৰাজহুৱা কৰিলে,
মই তাৰপিছত আৰু সকলোৱে জানিছে মই তাত কি লিখিছোঁ কেনেদৰে লিখিছোঁ। যিহেতু আপুনি বক্তব্য ৰখাৰ দিনটোতেই সাংসদ দিলীপ শইকীয়াও আপোনাৰ বিৰুদ্ধে কেইবাটাও আচলতে মন্তব্য কৰিছিল, আপোনাক কুলাংগাৰ আখ্যা দিয়া হৈছিল সেই দিনটোত। গতিকে তাৰপিছত কিন্তু সাংসদগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, কোনো ধৰণৰ জাননী দিয়া হোৱা নাই। দলৰ নীতি নিয়ম নীতি আদৰ্শ সকলৰ বাবে একে নহয় নেকি? কুলাংগাৰৰ যিটো মই ডিক্সনেৰীত চাইছিলোঁ অৰ্থটো কি, যিয়ে বংশৰ মৰ্যাদা হানি কৰে, বংশত কোনেও নকৰা কাম কৰে, সেইবিলাকহে কুলংকাৰ। যিয়ে পিতৃৰ শ্ৰাদ্ধ আনৰ পইচা সংগ্ৰহ কৰি কৰে তেওঁলোকহে কুলংকাৰ। যিয়ে বংশৰ উপৰি পুৰুষসকলক নস্যাৎ কৰে, শেষ কৰিবলৈ চেষ্টা কৰে, তেওঁলোকহে কুলংকাৰ। গতিকে মই সেই বিষয়ত কোৱা এইকাৰণে নাছিলোঁ, কোৱা এতিয়াও নকওঁ। কিন্তু মই আপোনাক এটা উদাহৰণ দিওঁ। মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা। মই যোৱাটো 16ৰ পৰা 21লৈ মই বিধায়ক আছিলোঁ। মোৰ সময়ত নলবাৰী চহৰত, নলবাৰী সমষ্টিত যিসমূহ বৃহৎ বৃহৎ কামৰ আধাৰশিলা মাননীয় তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কৰকমলেৰে কৰিছিলোঁ, আজি তাত এখনো ফলক নাই। অৰ্থাৎ কি, আজি যিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক আছে নলবাৰী সমষ্টিত, মই আগৰ টাৰ্মটোত মই আছিলোঁ বিজেপিৰ চৰকাৰখনৰ। তেওঁৰ আগৰ বিধায়ক অৰ্থাৎ মোৰ হাতেৰে তাত শুভাৰম্ভণি কৰা ফলকখন যেতিয়া ভাঙিব, সেইটোহে কুলাংকাৰত পৰে। সেইখন চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ হাতেৰে যিটো কামৰ আধাৰশিলা স্থাপন হ'ব, সেই ফলকখন যদি ভাঙি পেলায়, সেইটোহে কুলাংকাৰৰ কথা পৰে। কিন্তু তেওঁ এটা আজি বিক্ৰী যোৱা মানুহ কাৰণে তেওঁলোকৰ হৈ এওঁ কৈছে। গতিকে মই তাত উত্তৰ দিব লগা কথা নাই, সমগ্ৰ অসমৰ মানুহে জানে। মানে অভাৰব্ৰিজৰ যেতিয়া শুভ উদ্বোধনী হ'ল সেইদিনাখন তাত আমি যি শুভাৰম্ভণি কৰিছিলোঁ, সেই সময়ৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি থকা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, সেই সময়ত গড়কাপ্তানি মন্ত্ৰী আছিল আমাৰ পৰিমল শুক্লমধ্য ডাঙৰীয়া, আৰু সাংসদ ৰমেন ডেকা ডাঙৰীয়া, আৰু বিধায়ক হিচাপে মই আধাৰশিলা স্থাপন কৰিছিলোঁ। সেই ফলকখন থাকিব নালাগে নেকি? সেই ফলকখন নোহোৱা কৰিছে কোনে? নলবাৰী ৰাইজে জানেতো। গতিকে সেইবিলাকৰে কুলাংগাৰৰ সংজ্ঞা তেওঁলোকৰ গাঁঠি পৰে। সেইবিলাক বিষয়টো মই উপস্থাপন কৰাৰ পিছতো আজিলৈতো কোনো বিচাৰ হোৱা নাই, ন্যায় হোৱা নাই। গতিকে মই সেইবিলাক কথাটো কৈছিলোঁ, কোৱাটো সঁচা। আৰু মই নক'ম কিয়, মইতো এনে সাধাৰণ মানুহ নহয়। তাত মই বিধায়ক হিচাপে মোৰ তাত নাম সন্নিৱিষ্ট কৰা হৈছিল, আৰু মই সেই সময়ৰ গড়কাপ্তানি মন্ত্ৰী মাননীয় পৰিমল শুক্লমধ্য ডাঙৰীয়াৰ লগত দিল্লীত গৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ওচৰত আমি বহি নলবাৰীৰ এই ব্ৰিজৰ কথা, নলবাৰী টাউনৰ মাজেৰে যোৱা ৰাস্তাৰ কাৰণে আঁচনি আনিছোঁ। 10টা আঁচনিৰ আমাৰ নলবাৰীৰ এই 2টা আঁচনি আছিল, 10টাৰ ভিতৰত এই 2টাও পৰিছিল। এইটোতো এনে হোৱা নাছিল। ইয়াততো আগতে মন্ত্ৰী আছিলতো, বিধায়ক আছিলতো, তেওঁলোকেতো কৰিব পৰা নাছিল। মই তেওঁলোকৰ লগত থকা সুসম্পৰ্কৰ কাৰণে মই এই কামখিনি কৰিলোঁ। বাৰু মোৰ 5 বছৰ কালত সম্পূৰ্ণ নহ'ল, পিছৰবাৰ মোৰ টিকট দিয়া নাই, সেইটো ক'বলগীয়া কথা নাই, যিহেতু দলত তেনেকুৱা থাকে। আৰু 5 বছৰীয়া বিধায়ক, গতিকে 5 বছৰ নোহোৱাৰ পিছত মইতো বিৰোধ কৰি ক'তো একো কৰা নাছিলোঁ। কিন্তু যেতিয়া ফলকখন ভাঙিব, তেতিয়া দুখ লাগিবতো। নলবাৰী ৰাইজে জানেই, গণেশ মন্দিৰৰ পৰা হৰি মন্দিৰলৈ এই ৰাস্তাটো সুশৃংখলিত আৰু সুন্দৰভাৱে সজোৱাৰ যি পৰিকল্পনা 10 কোটি টকাৰে মই কৰিছিলোঁ জানে। তাৰ তোৰণ সকলো আধাৰশিলা স্থাপন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা কৰিছিলোঁ। কিন্তু এইগৰাকী বিধায়কে যেতিয়া আৰু পুনৰ সেইখিনিকে কাম কৰিছে, তেতিয়া মনত দুখ লগাটো স্বাভাৱিক। গতিকে সেইবিলাকৰ বিচাৰ এওঁলোকে কৰিব নালাগিব। অকল মই 7 তাৰিখে কোৱা কথাটোৰ কাৰণে যদি তেওঁলোকে ভাবে মই অন্যায় কৰিছোঁ, আৰু মই 7 তাৰিখে কোৱা কথাটোত লৈয়ে আপোনাক কওঁ যে মই যদি 7 তাৰিখে কোৱা কথাখিনি ভোটাৰক প্ৰভাৱিত কৰিব পাৰে বুলি তেওঁলোকে এতিয়া অনুভৱ কৰিছে, কিয় তেওঁলোকে মোক নিৰ্বাচনী কামত লগোৱা নাছিল? সেইটো প্ৰশ্ন মোৰ নাহিব নেকি? গতিকে প্ৰাৰ্থীগৰাকী মোৰ ঘৰত আহিব খোজাৰ পিছতো কিয় বাধা দিয়া হ'ল, মোৰ মনৰ প্ৰশ্ন উদয় নহ'ব? এইবিলাক খুব মই মোৰ ৰাজ্যিক নেতৃত্বক নক'ম। গতিকে মই সেইকাৰণে মই কৈছোঁ, মোক যিহেতু মনে মনে থাকিব দিছিল, মই মনে মনে আছিলোঁ। আৰু সেইকাৰণে ইমান দিন আপোনালোকে বাৰে বাৰে কোৱাৰ পিছতো মই কোনো ধৰণৰ কথা বাৰ্তা পতা নাছিলোঁ। তাৰ পৰা জানিব বিচাৰিম, যিহেতু পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হ'ল, এই পত্ৰৰ পিছত আপুনি ন্যায় লাভ কৰিব বুলি ভাবিছে? মই ডেফিনেটলি ভাবোঁ, কাৰণ আমি যি ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ তাত গণতন্ত্ৰ সম্পূৰ্ণ আছিল। এতিয়া যদি নিষেধ হৈছে, তেওঁলোকে মোৰ ওপৰত ব্যৱস্থা ল'ব। যদি নিষেধ হোৱা নাই, গণতন্ত্ৰ সম্পূৰ্ণ আছে, দলটো আগৰ নীতিত আছে, তেনেহ'লে মোক মাতি নি তাত এটা মীমাংসা কৰিব আৰু মোক কাম কৰাৰ সুবিধা দিব বুলি নিশ্চিত। গতিকে আপোনালোকে এতিয়া জানিব, আজিয়ে জানি থওক, যদি মোক মাতি এটা মীমাংসা কৰে, তেনেহ'লে ভাৰতীয় জনতা পাৰ্টি গণতান্ত্ৰিকভাৱে সক্ৰিয় হৈ আছে। যদি তেওঁলোকে মোৰ ওপৰত অন্যায় ভাবে
দল বিৰোধী কাৰ্য কৰা বুলি কোনো ব্যৱস্থা লয় তেতিয়া জানিব ভাৰতীয় জনতা পাৰ্টীত গণতন্ত্ৰ নাই মই সেইটোৰ উত্তৰ আজি দি থলোঁ